তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে। অখিল গগৈ যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে। তেওঁৰ ইমানখিনিও জ্ঞান নাই, সেইকাৰণে তেওঁ এজন এণ্টাৰটেইনমেণ্ট দিয়ে। চাওক, তেওঁ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই। আমি প্ৰজা হৈ থাকিলে হ'ল। তেওঁ ৰজা হৈ থাকিলে ভাল, আমি প্ৰজা হৈ থাকিলে ভাল। খালি অখিল গগৈ যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে। ৰাতি চাই ভাল লাগে। যোৱাকালি কি কৈছে, তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব। তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে। আইন মতেই থিয় হ'ব নোৱাৰে। ফৰেন এডভোকেট ইণ্ডিয়াৰ কোৰ্টত খাৰাই হ'ব নোৱাৰে। এইটো আইনগতভাৱে বেন কৰা আছে। তেওঁৰ ইমানখিনিও জ্ঞান নাই, সেইকাৰণে তেওঁ এজন এণ্টাৰটেইনমেণ্ট দিয়ে। আপুনি এণ্টাৰটেইনমেণ্ট লওক, ৰাতি শুনক, আৰাম পাব। देखिए, ये सब जो लोगों को योगदान करवा रहा है, हम 25 साल पॉलिटिक्स में हैं, हम ही उनका नाम नहीं जानता हूं। तो ये सब ऐसे ड्रामा है। असम का तो क्या होने वाला है वो लोगों ने अभी बोल दिया है, और आगे पीछे कुछ नहीं है। अभी वो चैप्टर क्लोज है। लोगों ने मन बना लिया किसको वोट देना है, किसको नहीं देना है।